আজি 17 ডিচেম্বৰ দেওবাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ কালি এটা বক্তব্য ৰাজহুৱাকৈ সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছিল। তাৰ এটা প্ৰতিক্ৰিয়া দিবৰ কাৰণে এই ভিডিঅ'টো বনালোঁ। অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই নিজকে বৰ জ্ঞানী, নিজকে বৰ চালাক আৰু বাকী অসমৰ যিমান মানুহ আছে সকলোকে মূৰ্খ বুলি ভাবে, কাৰণ তেখেতৰ বক্তব্যৰ পৰা এইটো প্ৰকাশ পাইছে। আমি বাৰু মূৰ্খ, এইটো হয়, অসমৰ বুলি নহয়, গোটেই ভাৰতবৰ্ষৰ 90% মানুহ আৰ ফুলছ, মূৰ্খ বুলি জাষ্টিছ কাটজু তেওঁ বহুত দিন আগত কৰা এটা মন্তব্যই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছিল আৰু এইটো লৈ পেলাই বহুত আলোচনা হৈছিল। আৰু এইটো কথা সঁচা, যদি আমি মূৰ্খ নহ'লোহেঁতেন তেতিয়াহ'লে আমি বিজেপিৰ নিচিনা দলক আমি ভোট নিদিলোহেঁতেন। মই অকণমান বাহিৰত আছোঁ বৰ্তমান দুলীয়াজানত। আমাৰ অসম জাতীয় পৰিষদৰ আজি কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস নাহৰকটীয়াত অনুষ্ঠিত হ'ব। অলপ দেৰি পিছত আমি ওলাই যাম ভাবিলোঁ, হোটেলতে আছোঁ। ওলাই যোৱাৰ আগে আগে ভাবিলোঁ কথাখিনি অকণমান কৈ যাওঁ। মুখ্যমন্ত্ৰী মহোদয়ে নিজকে জ্ঞানী আৰু বাকীসকলক মূৰ্খ বুলি ভাবে বুলি এইকাৰণে কৈছোঁ যে মুখ্যমন্ত্ৰী মহোদয়ে কালি সংবাদ মাধ্যমৰ আগত কৈছে, সাংবাদিকে যেতিয়া তেখেতক প্ৰশ্ন কৰিছিল যে অসমৰ ঋণৰ পৰিমাণ বহুত বাঢ়িছে আৰু অসম চৰকাৰৰ বাজেটৰ ধন খৰচ কৰিব পৰা নাই, আকৌ চৰকাৰে 43% বাজেট এতিয়ালৈকে খৰচ কৰিছে, বাকী পইচা খৰচ কৰিবলৈ পইচাই নাই, আৰু ঋণৰ পিছত ঋণ লৈ আছে, আকৌ এইটো মাহতে 500 কোটি টকা ঋণ ল'ব, যোৱা মাহত 100 কোটি টকা ঋণ 1000 কোটি টকা ঋণ লৈছিলে, গতিকে ৰাজ্য চৰকাৰৰ আৰ্থিক অৱস্থা অত্যন্ত বেয়া, আপুনি কি কয় সেই বুলি সাংবাদিকে প্ৰশ্ন কৰিছিল। আৰু মুখ্যমন্ত্ৰী মহোদয়ে উত্তৰ দিছে, বৰ তাচ্ছিল্য সূচক ভেঙুচালি কৰি উত্তৰ দিছে। তেখেতে কৈছে যে মানে পাব্লিকৰ ওপৰত ঋণৰ বোজা মানে কি? আপোনাৰ ওচৰত, সাংবাদিকক সুধিছে, আপোনাৰ ওচৰত নটিচ আহিছে নেকি? নটিচটো মোৰ ওচৰত আহিব, চৰকাৰৰ ওচৰত আহিব, বেংকে আপোনাক নটিচ দিছে নেকি? চৰকাৰে বেংকে আমাকহে নটিচ দিব, আমিহে পইচা দিম, আমি পইচা দিব পাৰিছোঁ, গতিকে আমি ঋণ লৈছোঁ, এনেকুৱা ধৰণৰ ভেঙুচালি সূচক কথা কৈছে। আৰু কৈছে যে তেখেতৰ ঋণ লোৱাৰ সামৰ্থ্য আছে আৰু সেইকাৰণে তেখেতে ঋণ ল'ব পাৰিছে। এইটো কথা হয় যে এখন ৰাজ্যৰ ঋণ লোৱাৰ সামৰ্থ্য থাকে। অসমৰ নিচিনা এখন ৰাজ্য যাৰ আমাৰ GSDP কিমান হ'ব? 5 লাখ কোটি টকা। চৰকাৰে হিচাপ দিছে যোৱা অলপ দিন আগতে যে তেওঁলোকৰ আমাৰ অসমৰ GSDP 5.67 লাখ কোটি, তাৰমানে 5,67,000 নে 68 লাখ কোটি টকা আমাৰ যোৱা বিত্তীয় বৰ্ষৰ মানে গোটেই বছৰটোত আমাৰ সকলো মিলাই পেলাই অসমবাসী মানুহৰ ইনকাম। আৰু তেনেকুৱা অৱস্থাত আমি 32%লৈকে ঋণ ল'ব পাৰোঁ। আচলতে আগতে FRBM বুলি এখন এক্ট আছে, ফিস্কেল ৰেছপনচিবিলিটি এণ্ড বাজেট মেনেজমেণ্ট। কথাটো অকণমান সাধাৰণ মানুহৰ কাৰণে বুজিবলৈ টান, অৰ্থনীতি বুজি পোৱা মানুহে কথাটো বুজিব। ফিস্কেল ৰেছপনচিবিলিটি এণ্ড বাজেট মেনেজমেণ্ট বুলি চৰকাৰৰ এখন এক্ট আছে। সেই এক্টখনে কৈছে যে আমাৰ GSDPৰ, মানে ৰাজ্যৰ ক্ষেত্ৰত GSDP বুলি কয়, দেশৰ ক্ষেত্ৰত GDP বুলি কয়, GSDPৰ আমি 28.5% আমি ল'ব পাৰোঁ, ঋণ ল'ব পাৰোঁ। কিন্তু আমাৰ ৰাজ্য চৰকাৰে কি কৰিছে, এটা সাংঘাতিক কাৰচাজি কৰিছে। মই সদায় এটা কথা সন্দেহ কৰোঁ, যিহেতু মোৰ হাতত প্ৰুফ নাই গতিকে মই ক'ব নোৱাৰোঁ, কিন্তু মই সদায় এটা কথা সন্দেহ কৰোঁ যে আমাৰ ৰাজ্য চৰকাৰখনে, বিশেষকৈ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ডাটা মেনুপুলেশ্যন কৰে। ডাটা মেনুপুলেশ্যনত বিজেপি উস্তাদ, বিজেপিৰ কেন্দ্ৰীয় চৰকাৰে ডাটা মেনুপুলেশ্যন কৰাৰ বহুত ধৰণৰ প্ৰমাণ ইতিমধ্যে ওলাই গৈছে। আৰু আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াইও ডাটা মেনুপুলেশ্যন কৰে বুলি তেখেতৰ চৰকাৰৰ জৰিয়তে, বিভাগৰ জৰিয়তে, এইটো এটা মোৰ সন্দেহ। এইটো কিন্তু মানে মোৰ হাতত যিহেতু একো এভিডেঞ্চ নাই গতিকে মই ডাঠি ক'ব পৰা নাই, কিন্তু মোৰ সন্দেহ। সেইকাৰণে অসমৰ GSDPটো ডাটা মেনুপুলেশ্যন কৰি অলপমান বঢ়াই দিয়া হৈছে বুলি মোৰ ধাৰণা। আৰু তাৰ কাৰণটো হৈছে, যদি ডাটা মেনুপুলেশ্যন কৰি GSDP নবঢ়ায়, তাৰমানে GSDP যদি নবঢ়ায় তেতিয়াহ'লে লোন ল'ব নোৱাৰে। সেইকাৰণে GSDPটো বেছি কৰি দেখুৱাইছে বুলি মোৰ এটা সন্দেহ। যিয়ে নহওক, সেইটো বেলেগ আলোচনাৰ বিষয়। এতিয়া মূল কথাটো হৈছে, আমি আগতে 28.5%লৈকে আমাৰ GSDPৰ লোন ল'ব পাৰিছিলোঁ, টোটেল লোন দেই। আৰু এতিয়া আমি 32%লৈকে লোন ল'ব পাৰোঁ, আৰু সেই হিচাপে আমাৰ ক্ষমতা আছে, আমি এতিয়া লোন ল'ব পাৰোঁ। কিন্তু আমি লোন কিমানলৈকে ল'ব পাৰোঁ আৰু লোন কোনে ল'ব পাৰে? এটা সাধাৰণ কথা, আমি মানে সাধাৰণ গাঁৱৰ মানুহ, সাধাৰণ খাটি খোৱা মানুহৰ জীৱনৰ পৰা যদি আমি এটা হিচাপ কৰোঁ যে লোন কোনে ল'ব পাৰে, যাৰ ঘূৰাই দিব পৰাৰ সামৰ্থ্য আছে, যাৰ কোনোবা এজন চাকৰি কৰে, ব্যৱসায় কৰে, তেওঁৰ অলপ টকা পইচা আহে, মান্থলি ইনকাম আছে, বা যিটো লোন তেওঁ ল'ব সেই লোনটোৰ পৰা কিবা এটা ইনকাম আহে, যে দোকানৰ কাৰণে লোন লৈছে, খেতি কৰিবৰ কাৰণে লোন লৈছে, ব্যৱসায় কৰিবৰ কাৰণে লোন লৈছে, তেনেকুৱা কাম কৰিবৰ কাৰণে কোনোবা যদি লোন লয়, তেতিয়াহ'লে সেই লোনৰ পৰাই তেওঁ আকৌ ইনকাম কৰিব আৰু তাৰ পৰা তেওঁ লোন মাৰিব, গতিকে তেওঁ লোন ল'ব পাৰে। কিন্তু এজন খাটি খোৱা মানুহ যদি হয়, হাজিৰা কৰি খোৱা মানুহ যদি হয়, এজন যদি শ্ৰমিক হয়, তেওঁ জানো লোন মাৰিব পাৰিব?
তেওঁ জানো লোন দি পেলাই বাইক এখন কিনি ল'লে সেই বাইকৰ পইচাটো মাৰিব পাৰিব? আমাৰ যিসকল মহিলাই ক্ষুদ্ৰ ঋণ লৈছিলে তেওঁলোকৰ কি অৱস্থা হৈছিল আপোনালোকে ভাবক। গতিকে সেই হিচাপত অসম আমি এখন দুখীয়া ৰাজ্য, আমি অসম ক'বলৈ গ'লে হাজিৰা কৰি খোৱা ৰাজ্য, শ্ৰমিক ৰাজ্য ক'বলৈ গ'লে এক ধৰণৰ, যে আমি একেবাৰে খাটি খোৱা যিখন ৰাজ্যৰ আমাৰ গোটেই বছৰটোৰ মানে জনমূৰি আয় কিমান হ'ব? বৰ বেছি 1,20,000 মান টকা, 1,28,000 মান নে কিমান বুলি মাজতে অসম বিধানসভাত এটা তথ্য দিছিলে। 1,12,000 টকা বুলি আমাৰ যোৱা বছৰ অসম বিধানসভাত তথ্য দিছিলে যে আমাৰ ষ্টেট মানে জনমূৰি আমাৰ যিটো GSDP মানে কি বুলি কয় পাৰ কেপিটা GSDP আমাৰ যিটো অসমৰ মানুহৰ পাৰ কেপিটা ইনকাম। গতিকে যি ৰাজ্যৰ মানুহে 1 লাখ মানে 1.5 লাখ টকাৰ তলত ইনকাম কৰে সেই ৰাজ্যৰ মানুহে তেওঁলোকৰ মুঠ বাজেটৰ সমপৰিমাণৰ ধন কেনেকৈ লোন মাৰিব? আমাৰ বাজেট অসমত কিমান? 1,41,000 কোটি টকা। আগতে কম আছিলে, 1,19 নে 20 লাখ কোটি টকা বনাইছিলে, কিন্তু পিছত সেইটো ছাপ্লিমেণ্টাৰী বাজেট দি পেলাই বঢ়াই 141 হ'ল। এতিয়া যিখন ৰাজ্যৰ বাজেটেই 141 সেই ৰাজ্যখনে 1,43,000 কোটি টকা বোধ কৰোঁ, মাজতে 1,35,000 কোটি টকা বুলি অসম বিধানসভাত তথ্য দাখিল কৰিছিলে, বাঢ়ি বাঢ়ি এতিয়া 1,43,44 পাৰ হৈ গ'ল। আৰু সম্ভৱতঃ এই বছৰটো শেষ হয় মানে 1.5 লাখ কোটি টকা হ'ব। যিখন ৰাজ্যৰ মানে গোটেই বছৰটোৰ বাজেটেই হৈছে, তাৰমানে মই গোটেই বছৰটোত ইনকাম কৰোঁ 1 লাখ টকা আৰু মোৰ ঋণো 1 লাখ টকা, অথচ মোৰ ঋণ মাৰিবৰ কাৰণে একো সক্ষমতা নাই, মই হাজিৰা কৰি খাওঁ। যিখন ৰাজ্যৰ প্ৰায় 45 লাখ মানুহে, 45 বুলি নহয় 60 লাখ মানুহ আচলতে হিতাধিকাৰী বুলি তেওঁলোকে কয়, আৰু 35 লাখ মান মানুহ আছে বোধ কৰোঁ অৰুণোদয় আঁচনি, মানে 1250 টকা আৰু 5 কিলো চাউলৰ কাৰণে যিখন ৰাজ্যৰ প্ৰায় আধা সংখ্যক মানুহে গোটেই মাহটো অপেক্ষা কৰি থাকিবলগীয়া হয়, সেই ৰাজ্যৰ মানুহৰ মুঠ বাজেটৰ সমপৰিমাণৰ যদি লোন থাকে সেই ৰাজ্য লোন মাৰিব কেনেকৈ? এতিয়া মুখ্যমন্ত্ৰী মহোদয়ে আমাক বুৰ্বক বুলি ভাবি আমাক সকলোকে, মুখ্যমন্ত্ৰী মহোদয়ৰ দৃষ্টিত আমি যিটো দেখি থাকোঁ, তেখেতসকলে যিটো বুজাব খোজে যে অসমত মাত্ৰ 3জন জ্ঞানী মানুহ আছে, এজন মুখ্যমন্ত্ৰী মহোদয় নিজে, এজন তেখেতৰ সোঁহাত পীযুষ হাজৰিকা ডাঙৰীয়া, আনজন তেখেতৰ বাওঁহাত জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া, এইসকলক 3জনক বাদ দি বাকী কাকোতো তেখেতসকলে জ্ঞানী আৰু জনা মানুহ বুলি নাভাবে, বাকী সকলো মূৰ্খ বুলি ভাবে। গতিকে আমাক সকলোকে মূৰ্খ বুলি ভাবিছে, আৰু তেখেতে কালি বুজাই দিছে যে নাই, আমি লোন ল'ব পাৰোঁ আৰু আমাৰ লোন লোৱাৰ সামৰ্থ্য আছে আৰু ৰাজ্যৰ অৱস্থা একেবাৰে ভাল, জয় জয় মই আমাৰ একো আৰ্থিক সংকট হোৱা নাই। আৰ্থিক সংকট হোৱাটো আমি কামনা নকৰোঁ, কিন্তু মই কৈছোঁ যে আমাৰ আৰ্থিক সংকটটো আহিছে কেনেকৈ? আপোনালোকে হেলিকপ্টাৰ উৰুৱাইছে, আপোনালোকে অবাবত ধন খৰচ কৰিছে, আপোনালোকে যিবোৰ এতিয়া কয়লাৰ যদি কয়লাৰ আমাৰ যিটো খনিবিলাকৰ পৰা, মাইন্সবিলাকৰ পৰা আমি যদি ৰেভিনিউ পালোহেঁতেন, আমি যদি বাহিৰৰ পৰা যিটো গৰু আহি চিণ্ডিকেট অসমত হৈ আছে তাৰ আমি যদি মানে ৰেভিনিউ পালোহেঁতেন, বালি শিল ইত্যাদিবিলাকৰ যদি আমি ৰেভিনিউ পালোহেঁতেন, তেতিয়াহ'লে আমি আৰ্থিকভাৱে সচ্ছল হ'লোহেঁতেন। সেইবিলাকতো আমি নাপাওঁ, সেইবিলাকতো আপোনালোকে পায়। অসমৰ প্ৰাকৃতিক সম্পদৰ ৰেভিনিউটো আমি নাপাওঁ। এতিয়া মানে সাধাৰণ দৃষ্টিত সৰুকৈ কথাটো মানে যিসকলে নাজানে তেওঁলোকক বুজাই দিবৰ কাৰণে এটা কথা এনেকৈ ক'ব লাগিব যে আমাৰ মানে ইনকাম কি, অসম ৰাজ্যখন চলে কেনেকৈ? এই যে 1,41,000 টকাতে 1,41,000 কোটি টকাটো যে আমি বাজেট ধাৰ্য কৰিছোঁ, এই টকাটো আমি খৰচ কৰিম কেনে? মানে আমাৰ আহে ক'ৰ পৰা, আমি আহিব ক'ৰ পৰা, ৰেভিনিউ চ'ৰ্চটো কি, ইনকামটো কি আমাৰ? মানে সাধাৰণ ৰাইজৰ কাৰণে কৈছোঁ, জনাসকলেতো জানে, আৰু যিসকলে জানে আৰু যদি মই ভুল কৈছোঁ আপোনালোকে মোক আঙুলিয়াই দিব। আমাৰ ৰাজ্যখনৰ ইনকাম কি? প্ৰথম ইনকামটো হৈছে টেক্স ৰেভিনিউ। যিকোনো ৰাজ্য, যিকোনো দেশ টেক্সৰ পৰা চলে। আমি টেক্স কিমান পাওঁ? মাত্ৰ 20%। অসমৰ মুঠ উৎপাদনৰ মানে উৎপাদন নহয়, আমাৰ মুঠ বাজেটৰ মাত্ৰ 20% আমি ৰেভিনিউ আমাৰ টেক্সৰ পৰা আহে, মাত্ৰ 20% আমাৰ ষ্টেট টেক্সৰ পৰা আহে। এনাডাৰ টেক্স এটা আহে আমাৰ 20-22%, যিমান শতাংশ আমি নিজে খৰচ কৰোঁ, মানে আমাৰ নিজৰ টেক্স আহে সিমান শতাংশ এটা টেক্স আহে, সেইটো হৈছে ষ্টেট শ্বেয়াৰ অফ চেণ্ট্ৰেল টেক্সেছ। মানে আমি GSDৰ পৰা যিটো পইচা পাওঁ, GSTৰ পৰা, সেই পইচা মানে ষ্টেট GST, চেণ্ট্ৰেল GST, দুটা GST থাকে। ষ্টেটৰ পইচাটো আমি নিজে ৰাখি থওঁ, চেণ্ট্ৰেল GSTটো চেণ্ট্ৰেললৈ গুচি যায়, সেই পইচাটো আমাক পিছত ঘূৰাই দিয়ে। কিমান? এই 20-22%। যোৱা বিত্তীয় বৰ্ষত আমাৰ 22,000 টকা আছিলে, 22,000 কোটি টকা আছিলে আমাৰ ষ্টেট ৰেভিনিউ, আৰু GSTৰ পৰা আমি ঘূৰাই পাইছিলোঁ, মানে চেণ্ট্ৰেল শ্বেয়াৰ অফ টেক্সেছ পাইছিলোঁ আমি 25,000 মান কোটি টকা। কিমান হ'ল? এনেকৈ গৈ পেলাই সেই 50,000 কোটি টকা হয়। বাকী সৰু সুৰা কিছুমান বস্তু আছে, যেনে ধৰক আমাৰ লোন ৰিকভাৰী কৰি এটা পইচা পায়, নন টেক্স ৰেভিনিউ আহে, তাৰ পৰা 5% মান পইচা আহে, আৰু কি আহে?
এই যে চেণ্ট্ৰেল মানে যিবিলাক স্কিম থাকে, চেণ্ট্ৰেলি স্পনচৰ্ড স্কিম, এনৰেগা আৰু কিবা কিবি এনেকুৱা ধৰণৰ যিবোৰ চেণ্ট্ৰেলৰ স্কিম থাকে, তাৰ পৰা আমি কিমান পইচা পাওঁ? আৰু 25% মান পইচা পাওঁ। আমাৰ ৰাজ্যখনে এনেকৈহে চলে। আমি আমাৰ ৰাজ্যখনৰ যিমান উৎপাদন, আমাৰ নিজৰ যিমান আয়, তাৰ পৰা আমি ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলক মাত্ৰ 7 মাহৰ দৰমহা দিব পাৰোঁ। অসম বিধানসভাৰ বাজেটৰ তথ্য। মুখ্যমন্ত্ৰী মহোদয়ে কথাটো ভালকৈ জানে আৰু তেখেতৰ বাজেট মেনেজমেণ্ট খুব ভাল, এইটো কথা হয়। যিখন ৰাজ্যৰ এই অৱস্থা, সেই ৰাজ্যখনে মুঠ বাজেটৰ সমসংখ্যক পৰিমাণৰ ধন যদি লোন লৈ লয়, তেতিয়াহ'লে লোনটো মাৰিব কেনেকৈ? আচৰিত কথা। মুখ্যমন্ত্ৰী মহোদয়ে আমাক বুৰ্বক বুলি ভাবিছে আৰু ভাবি পেলাই এইবোৰ কথা কৈছে। আমাক মুখ্যমন্ত্ৰী মহোদয়ে এইটো কথা কওক যে তেখেতে এতিয়ালৈকে লোনৰ ধনৰ পৰা তেখেতে মানে ষ্টেটৰ মানে যিবোৰ ধৰক আমাৰ কেপিটেল এক্সপেণ্ডিচাৰে হওক বা কেপিটেলটো নহয় বাৰু, ৰেভিনিউ এক্সপেণ্ডিচাৰত তেখেতে খৰচ কৰিছে নাই, এইটো তেখেতে কওক, স্পষ্টীকৰণ দিয়ক, শ্বেতপত্ৰ দিয়ক। আমি কৈছোঁ যে আপুনি লোন লৈ পেলাই অসম চলাই আছে, আৰু এতিয়া লোন লোৱাৰ যিহেতু কেপিংটো একেবাৰে কমি আহিছে, আপুনি লোন ল'ব নোৱাৰা হৈছে, আপোনাক চেণ্ট্ৰেল গভৰ্ণমেণ্টে বা আপোনাক ৰিজাৰ্ভ বেংকে মানে কেপটো বন্ধ কৰি দিছে, আপোনাক এতিয়া লোন দিব খোজা নাই বেংকবিলাকে, তেতিয়া আপুনি বণ্ড বন্ধকত দিছে, আমাৰ ষ্টেটৰ বণ্ড বন্ধকত দিয়া মানে কি? বণ্ড বন্ধকত দিয়া আৰু মহিলাই সোণৰ গহনা বন্ধক দি টকা আনাৰ মাজত একো পাৰ্থক্য নাই। আমাৰ ঘৰত যেতিয়া অসুবিধা হয়, তেতিয়া মনপ্পুৰম মানে গোল্ড লোনত আমি সোণৰ গহনা জমা দিওঁ আৰু তাৰ পৰা পইচাটো লওঁ, লৈ পেলাই নিজৰ কাম কৰোঁ। ৰাজ্য চৰকাৰৰ একেই অৱস্থা হৈছে বণ্ড বন্ধকত দি পেলাই লোন লোৱাটো। গতিকে আৰু আমি যিটো খবৰ পাইছোঁ, ফাইনেন্স ডিপাৰ্টমেণ্টৰ মানুহে আমাক খবৰ দিছে, 2-4 গৰাকী সাংবাদিকেও এই কথাটো জানে, কিন্তু যিহেতু কাৰো ওচৰত একো এভিডেঞ্চ নাই আৰু চৰকাৰী তথ্যবিলাক মানে কোনেও লিক কৰিব নোখোজে, সেইকাৰণে কথাটো ৰাজহুৱা নাই। আমি পোৱা খবৰ মতে ৰাজ্য এতিয়া অভাৰড্ৰাফ্টত চলিছে। অভাৰড্ৰাফ্ট মানে কি? আপোনাক এতিয়া বেংকে লোন নিদিয়ে, সকলো দুৱাৰ বন্ধ হৈ গ'ল, আপুনি মানে এই 2 মাহৰ কাৰণে 3 মাহৰ কাৰণে মানে শ্বৰ্ট টাৰ্ম লোন আপুনি এটা বিশেষ অনুৰোধ কৰি পেলাই কেন্দ্ৰীয় ৰিজাৰ্ভ বেংকৰ পৰা আপুনি লৈছে। এই অৱস্থা অসমৰ। গতিকে যদি এই অৱস্থা নহ'লহেঁতেন, তেতিয়াহ'লে আপুনি ৰাজহৰ কাৰণে সুৰাৰ ওপৰত ডিপেণ্ডেণ্ট নহ'লহেঁতেন, সুৰা বিক্ৰী কৰাক আপুনি এনকাৰেজ নকৰিলেহেঁতেন, আপুনি মানুহৰ ওপৰত বিভিন্ন ধৰণৰ টেক্স আৰোপ নকৰিলেহেঁতেন, আৰু ৰাজ্যত লোনৰ পৰিমাণ বাঢ়ি গ'লে, অৰ্থনীতি মানে ইংৰাজী বুজি পোৱা মানুহে যদি গুগল কৰিও পঢ়ি চাই বহুত কথা জানিব পাৰিব। যদি মানে ষ্টেট পাব্লিক ডেফ্ট বাঢ়ে, তেতিয়াহ'লে 1 নম্বৰ যিটো সমস্যা হয় সেইটো হৈছে ৰেচিশ্যন, বস্তুৰ দাম বাঢ়ে। আমাৰ দেশখনত বস্তুৰ দাম বঢ়াটোৰ মূল কাৰণ এইটোৱেই যে আমাৰ পাব্লিক ডেফ্ট ইমান বাঢ়িছে। মুখ্যমন্ত্ৰী মহোদয়ে কৈছে, আপোনাৰ ওচৰত আহিছে নেকি, কি কয়, নোটিছ আহিছে নেকি, বেংকে আপোনাক নোটিছ দিছে নেকি? মুখ্যমন্ত্ৰী এগৰাকী নাগৰিকক প্ৰশ্ন কৰিছে। আৰে মুখ্যমন্ত্ৰী আমাক বুৰ্বক বুলি ভাবিছে নেকি? নাগৰিকৰ ওপৰত কিয় বেংকে নোটিছ দিব? এইটো কি মানে মূৰ্খামী শব্দটো ব্যৱহাৰ নকৰোঁ, মূৰ্খামী কথা নহয় জানো? মানে মূৰ্খামী শব্দটো ব্যৱহাৰ কৰিব খোজা নাই অসমৰ মাননীয় মুখ্যমন্ত্ৰী, সন্মান সহকাৰে কৈছোঁ। তাৰমানে আপুনি আমাক মূৰ্খ বুলি ভাবিছে? বেংকে পাব্লিককতো নোটিছ ইছ্যু নকৰে। এই যিটো ঋণ লোৱা, ৰাজহুৱা ঋণটোক, চৰকাৰী ঋণটোক পাব্লিক ডেট বুলি কিয় কয়? শব্দটোৱে হৈছে পাব্লিক ডেট, ৰাজহুৱা ঋণ, মানে এইটো ৰাইজৰ ওপৰত ঋণ। এই ঋণ কোনে মানিব? আপুনি মুখ্যমন্ত্ৰীয়ে আপোনাৰ নিজৰ ঘৰৰ টকা আনি আপোনাৰ দৰমহাৰ টকাৰে এইটো ঋণ নামাৰে নহয়। আপুনি আমাৰ ওপৰত টেক্স আৰোপ কৰিব, অসমৰ ওপৰত, মানুহৰ ওপৰত আপুনি বিভিন্ন মানে চ'ৰ্চৰ পৰা টেক্স, উপায় নাই। আপুনি এইটো ঋণ মাৰিবৰ কাৰণে এটাই ৰাস্তা আছে, আইদাৰ চেণ্ট্ৰেল গভৰ্ণমেণ্টে স্পেচিয়েল এছিষ্টেঞ্চ কিবা দিব লাগিব, নহ'লে টেক্স বৃদ্ধি কৰিব লাগিব। আৰু চেণ্ট্ৰেল গভৰ্ণমেণ্টেতো আমাক দিয়া নাই। আমাৰ GST বন্ধ কৰি থৈছে। আমাৰ এতিয়া 2026-ৰ পিছত, আমি 2026-ৰ মাৰ্চ মাহৰ পিছত আমি GSTৰ ষ্টেট শ্বেয়াৰটোৱেই নাপাওঁ, আমি ঘূৰাই নাপাওঁ, আমাক বন্ধ কৰি দিছে এইটো। আৰু অসমৰ বিশেষ ৰাজ্যৰ মৰ্যাদা কৰ্তন কৰাৰ ফলত আমাৰ চেণ্ট্ৰেলি স্পনচৰ্ড স্কিমবিলাকৰ এতিয়া 90-10 যিটো আমাৰ আগতে ৰেচিঅ' আমি পাইছিলোঁ, যে এটা যিকোনো স্কিমৰ কাৰণে আমি চেণ্ট্ৰেল গভৰ্ণমেণ্টে 90% টকা দিয়ে আৰু আমি ষ্টেট গভৰ্ণমেণ্টে মাত্ৰ 10% টকা দিওঁ। অন্যান্য ৰাজ্যৰ ক্ষেত্ৰত সেইটো 50-50, যে চেণ্ট্ৰেল গভৰ্ণমেণ্টে আধা দিব, আমি ষ্টেটে আধা দিম, দি পেলাই এটা স্কিম চলিব। এতিয়া চেণ্ট্ৰেল গভৰ্ণমেণ্টে সেইটো অসমৰ কাৰণে বন্ধ কৰি দিছে। 2-এখন স্কিমৰ বাহিৰে বাকী সকলোতে আমি এতিয়া মোটামুটি ক'ৰবাত 30, ক'ৰবাত 20, ক'ৰবাত 50% পইচা দিব লাগে। আৰু সেইকাৰণে এতিয়া মানে আমাৰ যিবোৰ ৰেগুলাৰ ডেভেলপমেণ্টেল এক্টিভিটি আছে, এইবিলাক বন্ধ হৈ আছে। অলপ দিন পিছততো মানে অভাৰড্ৰাফ্ট হোৱাৰ পিছত অলপ দিন এনেকুৱা এটা পৰিস্থিতি হ'ব যে আমি কৰ্মচাৰীক দৰমহা দিব নোৱাৰা হৈ যাম, অসম গণ পৰিষদৰ চৰকাৰ হৈ থাকোঁতে প্ৰফুল্ল কুমাৰ মহন্তৰ দিনত।
যিটো অৱস্থা আছিল সেই অৱস্থা হ'বলৈ গৈছে গতিকে মুখ্যমন্ত্ৰী মহোদয় আপুনি আমাক মূৰ্খ বুলি নাভাবিব আমি মূৰ্খ নহয় এক ছেকেণ্ড মোৰ এটা ফোন আহিছে ভিডিঅ' বনাই আছিলোঁ যে গতিকে মোবাইলটো অফ কৰি দিলোঁ আৰু সেইকাৰণে মোৰে সতীৰ্থই ফোন কৰিছিলে হোটেলৰ ইণ্টাৰকমত এনিৱেজ এইখিনি মূল কথা মুখ্যমন্ত্ৰী মহোদয় আপুনি দায়িত্ব লওক আপুনি শ্বেতপত্ৰ দিয়ক যদি আমি ভুল আমি মিছা কথা কৈছোঁ আৰু কালি পীযুষ হাজৰিকা ডাঙৰীয়াই ফেচবুকত এটা পোষ্ট দিছে অপপ্ৰচাৰকাৰীসকল বুলি কৈছে আপোনাৰ বিৰুদ্ধে অপপ্ৰচাৰ কৰিবলৈ আমাৰ কি আছে আপুনিতো আমাৰ শত্ৰু নহয় সন্মানীয় মন্ত্ৰী আপুনি ৰাইজে আপোনাক নিৰ্বাচন কৰিছে আপোনাৰ লগত আমাৰ একো শত্ৰুতা নাই আপোনাক সন্মান কৰোঁ আপোনাৰ পদক সন্মান কৰোঁ আপুনি দুৰ্নীতি কৰে দুৰ্নীতিগ্ৰস্ত মানুহ বুলি আপোনাক ভাবোঁ আপোনাৰ ওপৰত আমি অভিযোগ কৰোঁ সেইটো ৰাজনৈতিক কথা কিন্তু মন্ত্ৰী হিচাপে আপোনাৰ আসনখনৰ প্ৰতি আমাৰ সন্মান আছে মুখ্যমন্ত্ৰী মহোদয়ৰ আসনখনৰ প্ৰতি আমাৰ সন্মান আছে সন্মান কৰি কথা কৈছোঁ কিন্তু যিখিনি কথা কৈ আছোঁ এইখিনি আমাৰ অধিকাৰ আৰু এইখিনি আমাৰ দায়িত্ব এইখিনি আমি ক'ব লাগিব গতিকে মুখ্যমন্ত্ৰী মহোদয়ক কৈছোঁ আপুনি শ্বেতপত্ৰ দিয়ক বিত্তমন্ত্ৰীক কৈছোঁ বিত্তমন্ত্ৰী বুলিতো বিত্তমন্ত্ৰীৰ একোতো কাম নাই মাননীয় মন্ত্ৰী আমাৰ অজন্তা নেওগ ডাঙৰীয়ানী তেখেতেই অসম বিধানসভাত প্ৰশ্নৰ উত্তৰ দিছে যোৱা বাজেট অধিৱেশনত আপোনালোকে বাজেট অধিৱেশনৰ প্ৰচিডিং উলিয়াই চাই ল'ব আজিকালি অনলাইনতো অসম বিধানসভাৰ ৱেবছাইটতো প্ৰশ্নবিলাকৰ প্ৰতিলিপি পোৱা যায় উলিয়াই চাই ল'ব অসম বিধানসভাৰ বাজেট অধিৱেশনত বিত্তমন্ত্ৰী ডাঙৰীয়ানী আমাৰ অজন্তা নেওগ ডাঙৰীয়ানীয়ে উত্তৰ দিছে যে অসমৰ মানে জনমূৰি ৰাজহুৱা ঋণৰ পৰিমাণ 1,27,000 ভুল হৈছে মোৰ 1 লাখ নহয় 27,000 কিমান টকা 27,000 কিমান টকা বুলি লিখিছে সম্ভৱতঃ মোৰ যিমান দূৰ মনত পৰে মানে 26,000-27,000 টকা এতিয়াতো সেইটো বাঢ়ি বহুত তেতিয়া ঋণ কিমান আছিল ঋণ কম আছিল 1,22,000 কোটি টকা আছিল তেতিয়া 27,000 নে 26,000 টকা আছিল এতিয়াতো জনমূৰি ঋণ বহুত বাঢ়ি গ'ল তেতিয়াহ'লে পাব্লিক ডেফ্ট আৰু জনমূৰি ঋণ বুলি যদি অসম বিধানসভাত চৰকাৰী ৰেকৰ্ডত মন্ত্ৰীয়ে ৰাজহুৱাকৈ তথ্য দাখিল কৰে মুখ্যমন্ত্ৰী মহোদয়ে এইটো ৰাইজৰ ওপৰত বুজা বুলি মানে নহয় বুলি ক'লে কেনেকৈ হ'ব আমাক মূৰ্খ বুলি ভাবিছে যি ৰজাই ৰাইজক মূৰ্খ বুলি ভাবে সেই ৰজা ভাল ৰজা নহয় সেই ৰজা প্ৰজাহিতকৰ ৰজা নহয় সেই ৰজা স্বাৰ্থপৰ ৰজা আৰু মুখ্যমন্ত্ৰী মহোদয়ে ৰাজহুৱা ঋণ লৈ চৰকাৰ চলাই আৰু তাৰ পৰা নিজৰ ব্যক্তিগত মুনাফা কৰি ৰাষ্ট্ৰীয় পৰ্যায়ৰ নেতা হ'বলৈ যোৱাৰ যিটো প্ৰতিযোগিতাত অৱতীৰ্ণ হৈছে মুখ্যমন্ত্ৰী মহোদয় আপুনি গৃহমন্ত্ৰী কেন্দ্ৰীয় ফাইনেন্স মিনিষ্টাৰ কেন্দ্ৰীয় ডিফেন্স মিনিষ্টাৰ এইবিলাক হওক ফৰেন মিনিষ্টাৰ হওক আমাৰ শুভেচ্ছা আছে আপোনাৰ প্ৰতি কিন্তু আমাৰ পেট কাটি নহয় ৰাইজৰ অসমৰ খাটি খোৱা মানুহৰ পেট কাটি নহয় আপুনি এবাৰ নহয় আপুনি 1000 বাৰ অসমৰ মুখ্যমন্ত্ৰী হওক সেইটো শুভেচ্ছা আছে আপোনাৰ প্ৰতি কিন্তু আপুনি জনকল্যাণ কৰি হওক আপুনি ৰাইজক শোষণ কৰি নহয় এইখিনিয়ে আজি ক'বলগীয়া আছিল অসম জাতীয় পৰিষদৰ আকৌ কৈছোঁ আজি প্ৰতিষ্ঠা দিৱস আপোনালোক সকলোকে ৰাইজক অসম জাতীয় পৰিষদক যিসকলে সমৰ্থন কৰে আপোনালোকৰ সহায় সহযোগিতা আৰু আশীৰ্বাদ শিৰত লৈ আমি অসম জাতীয় পৰিষদ এটা ক্ষুদ্ৰ সৰু ৰাজনৈতিক দল নতুন ৰাজনৈতিক দল কিন্তু আমি এটা আদৰ্শ প্ৰতিষ্ঠা কৰিব বিচাৰিছোঁ পাৰিলোঁ নোৱাৰিলোঁ নাই ৰাইজে যদি আমাক মানে ৰিজেক্ট কৰে কৰিব তাত আমাৰ ক'ব লগা নাই কিন্তু চেষ্টাটো কৰি যাব লাগিব কোনোবাইতো চেষ্টা কৰিব লাগিব আমি চেষ্টা কৰিছোঁ আপোনালোক সকলোকে ধন্যবাদ জনাইছোঁ যদি মই কিবা ভুল কৈছোঁ ভুল তথ্য দিছোঁ আপোনালোকে মোক কমেণ্ট কৰি দিব তলত মোক শুধৰাই দিব আৰু বিষয়টো সম্পৰ্কত ৰাজহুৱা জনমত গঠন হোৱাৰ প্ৰয়োজন আছে বুলি ভাবিয়েই আৰু এইটো দায়িত্ব জনমত গঠন কৰাটো আমাৰ দায়িত্ব আমি ৰাজনৈতিক দল আৰু ৰাজনৈতিক দল বুলি নহয় মানে নাগৰিক হিচাপে আমাৰ এইটো দায়িত্ব মুখ্যমন্ত্ৰী মহোদয় আপুনি অসম চলাব পৰা নাই আপোনাৰ বিলাসী কাম কাজৰ কাৰণে আপোনাৰ চৰকাৰৰ মানুহৰ বিলাসী কাম কাজ আৰু দুৰ্নীতি অনিয়মৰ কাৰণে অসমৰ আৰ্থিক সাংঘাতিকভাৱে ক্ষতি হৈছে আৰু আপোনাৰ বিজেপি চৰকাৰে কেন্দ্ৰীয় চৰকাৰে অসমৰ বিশেষ ৰাজ্যৰ মৰ্যাদা কৰ্তন কৰি দিয়াৰ ফলত আমি কেন্দ্ৰীয় চৰকাৰৰ পৰা সাহায্য পোৱা নাই সকলোৱে মনত পেলাওক অসম গণ পৰিষদৰ প্ৰফুল্ল কুমাৰ মহন্তৰ চৰকাৰৰ দিনত অসমৰ কি ভয়ংকৰ অৱস্থা হৈছিল তাৰপিছত 2004 চনত যেতিয়া কেন্দ্ৰত UPA চৰকাৰ হ'ল মনমোহন সিং প্ৰধানমন্ত্ৰী হ'ল আৰু অসমত 2001 চনত তৰুণ গগৈ ডাঙৰীয়া মুখ্যমন্ত্ৰী হ'ল হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া সেইখন মন্ত্ৰীসভাৰ সদস্য আছিল অসমত মানে দিল্লীত আৰু অসমত দুইটাতে ফাইনেন্স মেনেজমেণ্ট বাজেট মেনেজমেণ্ট প্ৰপাৰলি কৰা হ'ল সেই তেতিয়াই 2005 চনত FRBM এক্টখন আনিছিল মানে বাজেট মেনেজমেণ্ট কৰিবৰ কাৰণে আৰু সেইবোৰ কৰি পৰৱৰ্তী পৰ্যায়ত অসমৰ আৰ্থিক অৱস্থা ভাল হৈছে মুখ্যমন্ত্ৰী মহোদয়
আপোনাৰ ভুল নীতিৰ কাৰণে, স্বাৰ্থান্বেষী নীতিৰ কাৰণে, আপোনাৰ দলৰ কেন্দ্ৰীয় চৰকাৰৰ অসমৰ প্ৰতি উপেক্ষাৰ মানসিকতাৰ কাৰণে আজি আমি অসমে কেন্দ্ৰৰ সাহায্য পোৱা নাই। সেই তৰুণ গগৈৰ দিনত আমি কেন্দ্ৰই হাত খুলি দিছিল, এতিয়া কেন্দ্ৰই বন্ধ কৰি দিছে, কাৰণ তেওঁলোকে অসমৰ নিচিনা ৰাজ্য এখনৰ উন্নতি হয়তো নিবিচাৰে চাগে, তেওঁলোকৰ কি মানসিকতা নাজানো। গতিকে ৰাইজক কৈছোঁ, সচেতন হওক, আপোনালোকে চৰকাৰক প্ৰশ্ন কৰক। ভোট আপোনালোকে যদি পিছত বিজেপিক ভাল পাই দিয়ে দিব, ক'ব লগা নাই, কাক দিয়ে দিব, কিন্তু আপোনাৰ অধিকাৰ, আপুনি ৰাইজক প্ৰশ্ন কৰক, মানে চৰকাৰক প্ৰশ্ন কৰক, নহ'লে আমাৰ অৱস্থা অত্যন্ত বেয়া হ'বলৈ গৈ আছে। প্ৰফুল্ল কুমাৰ মহন্তৰ দিনত যি অৱস্থা হৈছিল সেই অৱস্থা হয়তো হ'বলৈ গৈ আছে। এইটো অৱস্থাৰ পৰা উদ্ধাৰ কৰিবৰ কাৰণে আপোনালোকে চৰকাৰক প্ৰশ্ন কৰক। আৰু মুখ্যমন্ত্ৰীক আকৌ প্ৰত্যাহ্বান জনাইছোঁ, আকৌ কৈছোঁ, যদি ভুল কৈছোঁ, আপোনাৰ লগততো আৰু মই ডিবেট কৰিবলৈ যোৱাৰ মোৰ সামৰ্থ্য নাই, কিন্তু যদি আপুনি মোক মাতে, মই যাম আপোনাৰ লগত। মই ভুল কৈছোঁ নে আপুনি ভুল কৈছে এইটো প্ৰমাণ হৈ যাব। কাগজ পত্ৰ লৈ আহক, আপুনি অফিচাৰসকলক লৈ আহক, আপোনাৰ লগত মই ডিবেটত বহিম, পাব্লিকলি টিভিত লাইভ টেলিকাষ্ট হ'ব। আৰু নহ'লে আপোনাৰ যিকোনো এগৰাকী স্প'ক্স পাৰ্চনক পঠিয়াওক, ডিবেট কৰিম আপোনাৰ লগত, আপোনাৰ মানুহৰ লগত। মোৰ কাউণ্টাৰ পাৰ্ট আপোনাৰ পাৰ্টিত যোন হ'ব, আপুনি পঠিয়াওক, ডিবেট কৰিম, কাগজ পত্ৰ লৈ আহক আৰু দেখুৱাই দিম, বাজেটৰ কাগজ পত্ৰ দেখুৱাই দিম। আপুনি ৰাজহুৱাকৈ জমা দিয়া, অসম বিধানসভাত আপোনালোকে জমা দিয়া কাগজ দেখুৱাই দিম যে আপোনালোকৰ অৱস্থা, চৰকাৰে আপোনালোকে অসম চলাব পৰা নাই। এইখিনিয়ে ক'লোঁ। আপোনালোক সকলোকে ধন্যবাদ জনাইছোঁ, জাতীয় পৰিষদক সমৰ্থন কৰা আৰু আমাক সমৰ্থন কৰা, আৰু আমাক ভুল আঙুলিয়াই দি আমাক সমালোচনা কৰা। আনকি ভক্তসকলকো কৈছোঁ, আপোনালোকে আমাক যিমান সমালোচনা কৰিব, আমাক যিমান আপোনালোকে তলত বেয়া কমেণ্ট দিব, আমি সিমান উৎসাহিত হ'ম। কাৰণ আপোনালোকে আমাক যেতিয়া সমালোচনা কৰে, তেতিয়া নিজৰ ভুলটো আমি দেখা পাওঁ। যদি ক'ৰবাত ভুল হৈছে দেখা পাওঁ, শুধৰাই লওঁ, লগে লগে শুধৰাবলৈ চেষ্টা কৰোঁ। আপোনালোকেতো নুশুধৰাই, মুখ্যমন্ত্ৰী মহোদয় নুশুধৰাই, আমি শুধৰাওঁ। গতিকে আপোনালোক সকলোকে ধন্যবাদ জনাইছোঁ। আৰু অসম জাতীয় পৰিষদৰ ৩য় বৰ্ষপূৰ্তি উপলক্ষে দলৰ সকলো সদস্য, কৰ্মকৰ্তা, শুভাকাংক্ষী, ভোটাৰ আৰু সমগ্ৰ অসমবাসী, জাতীয়তাবাদী ৰাইজক অভিনন্দন জনাইছোঁ।